অংগনবাদী ফালৰ পৰা ৱৰ্কাৰ আৰু হেল্পাৰৰ কাৰণে নতুনকৈ ওলাইছে 30টা পদ আৰু এই পদকেইটা আপোনালোকৰ আবেদন কৰা লাষ্ট ডেট হৈছে 18 জানুৱাৰী 2025লৈকে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু পদকেইটা ওলাইছে চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ উজনি মাজুলী ICDS মাজুলী জিলাৰ পৰা তো ইয়াৰ আপোনালোকৰ আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে 18 জানুৱাৰী আৰু আপোনালোকৰ টোটেল পদ ওলাইছে 18টা টোটেল পদ ওলাইছে আপোনালোকৰ 30টা অংগনবাদী ৱৰ্কাৰ আৰু হেল্পাৰৰ কাৰণে আৰু ইয়াৰে অংগনবাদী ৱৰ্কাৰৰ কাৰণে ওলাইছে এটা পদ আৰু এইটোৰ কাৰণে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে আৰু দৰমহাটো থাকিব 6500 টকা পাৰ মান্থ আৰু সেকেন্ড অংগনবাদী হেল্পাৰৰ কাৰণে ওলাইছে 29টা পদ আৰু এইকেইটাৰ কাৰণে আপোনালোকৰ মেট্ৰিক পাছ বিচাৰিছে আপোনালোকে মেট্ৰিক পাছ হ'লে আবেদন কৰিব পাৰিব আৰু দৰমহাটো থাকিব আপোনালোকৰ 3250 টকা বয়সৰ ক্ষেত্ৰত হৈছে আপোনালোকে 18 পৰা 44 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু ইয়াৰ অনলাইন এপ্লাই বৰ্তমান আৰম্ভ হৈ গৈছে আপোনালোকৰ 7 জানুৱাৰীৰ পৰা হৈছে আৰু লাষ্ট ডেটটো হৈছে 18 জানুৱাৰী আৰু যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে ডকুমেন্টছ হৈছে ৰিসেন্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ এজ প্ৰুফৰ কাৰণে আপোনাৰ ডেট অফ বাৰ্থ দিব পাৰে ডেট অফ বাৰ্থটো দিব পাৰে ডেট অফ বাৰ্থ সাৰ্টিফিকেটখন দিব পাৰে আৰু বা SSLC এডমিট কাৰ্ড আৰু এডুকেশ্যন কোৱালিফিকেশ্যন সাৰ্টিফিকেট আৰু মাৰ্কশ্বিট দিব লাগিব এড্ৰেছ প্ৰুফৰ কাৰণে আপুনি আধাৰ কাৰ্ডটো দিব পাৰে কাষ্ট সাৰ্টিফিকেট লাগিব তাৰ পিছত আপোনালোকৰ ৰেসিডেন্সি সাৰ্টিফিকেট আদি এইকেইটা আপোনালোকৰ বিচাৰিছে আৰু অনলাইন এপ্লাই 7 জানুৱাৰীৰ পৰা যেহেতু হৈছে লাষ্ট ডেটটো হ'ল আপোনালোকৰ 18 জানুৱাৰী আৰু যদি আপোনালোকে ভাবিছে যে এই অংগনবাদী এই যি পদ ওলাইছে এইকেইটাৰ কাৰণে আবেদন কৰিম বুলি তেতিয়া ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে আপোনালোকে এই ৱেবছাইটটোত গৈ প্ৰথম এই ৱেবছাইটটোলৈ যাব লাগিব এই ৱেবছাইটটোত গৈ আপোনালোকে ইয়াত অনলাইন এপ্লাই ইয়াত লিংক পাব আৰু ইয়াত গৈ আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব